নগাঁৱৰ বাইপাছৰ নাৰীদেহ ব্যৱসায়ৰ অদ্ভুত কাহিনী। ৰেকিব আলী আৰু ৰকিবুল ইছলামৰ নেতৃত্বত নগাঁৱৰ বৰঘাট বাইপাছত চলিছে নাৰীদেহ ব্যৱসায়ৰ বৃহৎ ঘাটি। ৰেকিব আলীৰ ঘৰ জুৰিয়াত আৰু ৰকিবুল ইছলামৰ উজনি শিৱসাগৰত। ৰেকিব আলী আৰু ৰকিবুল ইছলামৰ নজৰ স্কুলীয়া ছাত্ৰী আৰু ফুলকমলীয়া নাবালিকা। নগাঁৱৰ বাইপাছত নিৰ্বিঘ্নে চলি আছে ৬০খনৰো অধিক অবৈধ ধাবা আৰু ৰেষ্টুৰেণ্ট। ইয়াৰে অধিকাংশ ধাবাত ছোৱালী যোগান ধৰে ৰেকিব আলী আৰু ৰকিবুল ইছলামে। নিতৌ বেলি বহাৰ লগে লগেই ৰঙীন হৈ পৰে নগাঁও জিলাৰ বৰঘাট বাইপাছ। অচিনাকি ল'ৰা ছোৱালী, স্কুল কলেজীয়া শিক্ষাৰ্থীৰ লগতে আধা বয়সীয়াল যুগ্ম লগৰীয়াক অনিয়ন্ত্ৰিত কোলাহত পৰিণত হৈ ইয়াৰ প্ৰতিটো ধাবা আৰু ৰেষ্টুৰেণ্ট। কেৱল সেয়াই নহয়, দীৰ্ঘদিন ধৰি এই ধাবাসমূহত চাহিদা অনুযায়ী ছোৱালী যোগান ধৰি আহিছে ৰেকিব আলী আৰু ৰকিবুল ইছলামে। সম্প্ৰতি ৰেকিব আলী আৰু ৰকিবুল ইছলামৰ বিৰুদ্ধে উত্থাপিত হৈছে আন কেতেবোৰ অঞ্চলৰ অভিযোগ অনুসৰি বৰঘাট বাইপাছত নাৰীদেহ ব্যৱসায় চলোৱা ঘৃণনীয় কাণ্ডত জড়িত হৈ পৰিছে N365 নামৰ অধুনলোপ্তা পৰ্টেলৰ স্বয়ম্ভু আৰু ভুৱা সাংবাদিক। অভিযোগ অনুসৰি বৰঘাট বাইপাছত থকা জোনাকী ধাবাৰ গ্ৰাহকৰ আপত্তিজনক ফটো আপলোড কৰি বাতৰি প্ৰচাৰ কৰাৰ লগতে ধাবাখনৰ স্বত্বাধিকাৰীৰ নম্বৰ ফোনযোগে ৫০,০০০ টকা দাবী কৰে এই চক্ৰটোৱে। ঘটনা সন্দৰ্ভত সংশ্লিষ্ট ধাবাখনৰ স্বত্বাধিকাৰী আৰু ভূমিৰ গৰাকীয়ে থানাত গোচৰ দিছে বুলি জানিব দিয়ে। উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত নগাঁও জিলাখনক লজ্জাজনক কৰিবলৈ চেষ্টা কৰা ৰেকিব আলী আৰু ৰকিবুল ইছলামৰ সৈতে আৰু কোন জড়িত আছে। সাংবাদিকৰ নামলৈ ধন দাবী কৰা আৰু ব্লেকমেইলিং কৰিবলৈ চেষ্টা কৰা এই বৃহৎ নাৰীদেহৰ চক্ৰৰ মুখা খুলিম পৰৱৰ্তী প্ৰতিবেদনত। হ্যাঁ, তোমার ভিডিওর মানে এই আমার ভন্টি হয়, ভন্টিয়ে খাবলৈ আহিছিলে। খাবলৈ আহোঁতে ভন্টি তাৰপিছত ইয়াত বহিছে, এটা ল'ৰা আহিছিলে N65ৰ পৰা। তেখেতে মিডিয়া হয় বুলি কৈছে। কোন সাংবাদিক আমি এতিয়ালৈকে চিনি পোৱা নাই। তেখেতে আহিছে, আহি পেলাই ইয়াৰ পৰা ফটো দিছে আৰু মোৰ ইনষ্টাগ্ৰামৰ পৰা মোৰ ফটো স্ক্ৰীনশ্বট আৰু মানে বহুত ভিডিঅ' আছে। এনেকে লৈ গৈছে, সি নি পেলাই সি স্ক্ৰীনশ্বট মাৰি সি ইয়াত মিডিয়াত হেৰি কৰিছে। N65ত সি আপলোড কৰিছে। আপলোড কৰা মানে আমি থানাত এখন দিছো, কাগজ এখন দিছো, এজাহাৰ এখন দিছো, বেবেজীয়া থানাত দিছো। ইয়াত আছে তোমাৰ জড়িত ৰেকিব আলী আৰু ৰকিবুল হুছেইন। এই মিডিয়াটোৰ লগত এই যোনটো চেনেলে আমাক আপলোড কৰিছে এই তেখেতৰ লগত জড়িত আছে। কিন্তু তোমাৰ আমাৰ এইখিনি আমি এইটোৱে বিচাৰো যে আমাৰ পুলিচ প্ৰশাসনে আমাৰ এই ভিডিঅ'টো ডিলিট কৰিব লাগে, আৰু যদি নকৰে আমি কিন্তু আইনৰ ব্যৱস্থা কিন্তু ল'ম কিন্তু, আৰু লৈও আছো। আমি ল'ৰাটো ঘৰ অলৰেডি আমি বিচাৰি আহিছো, পোৱা নাই, কিন্তু আমি পিছত আমি কোৰ্টলৈকে কিন্তু উঠি যাম। কিন্তু চোৱা, আমাৰ এটা সংসাৰ আছে, এটা বাচ্চা আছে। আমাৰ কিয় দিছে? আমাৰ এক ডেৰ বছৰ ফটো ই স্ক্ৰীনশ্বট মাৰিব, সি কোন হয় দিবলৈ? সি এটা কোন হয় দিবলৈ? সেইকাৰণে আমাৰ এইখিনি আমি থানাত এইখিনি আমি মানে তোমাক জনাইছো, আমাক এইখিনি সহায় লাগে। যদি থানা আমাক সহায় নকৰে তেতিয়া আমি কোৰ্টৰ সাহাৰা ল'ম। তেখেতে যেন কিবা ৰুটিৰ অৰ্ডাৰ কৰিছে, অকণ গৰম লাগিছে, হল ৰুমত ঘূৰি আছে, পকাই আছে। মই কিচিনত আছো। কালি আমাৰ পৰহি দিনাখন আমাৰ লগৰ দোকানখনত ৰেড কৰিছে। মই দোকানখনত আছো, কৰ্মচাৰী ভয়তে অহা নাই। ছোৱালীজনী ঘূৰি আছে, পকাই আছে। কেতিয়াবা সি মনে মনে এই ছোৱালীজনীৰ ভিডিঅ' লৈ গৈছে। এনেকে হলে আমি দোকানখন কেনেকে চলাম? কাষ্টমাৰ এটা আহিলে যদি ভিডিঅ' কৰি লৈ যায়, হ্যাঁ, এনেকে এটা সৰু ছোৱালী আহিবই পাৰে। আৰু আমি যে ভিডিঅ' বনাইছো, ভিডিঅ' কৰি পেলাই আপডেট দিছো, এইটো ৰকি আছিল লগত। আৰু এই বাইপাছত ১ নম্বৰ দালাল হল ৰকিবুল ইছলামে এই মই আপোনালোকক ফটো দি আছো, কিমানখিনি ছোৱালীৰ লগত তাৰ ফটো, আৰু কিমানখিনি ছোৱালী আনি পেলাই সি ধ্বংস কৰিছে। তাৰ ঘৰ জুৰিয়া ফালে আছে, তাৰ এড্ৰেছটো ভালকে নাজানো। আজি এসময়ত মোৰ দোকানতো কাম কৰিছে, আৰু নেক্সট সাৱধানৰ দোকানত কাম কৰিছে। এতিয়া হেৰি ডলফিনত আছে। এতিয়া আপোনালোকে যাক কমচে কম তাৰ তাত ৫টা ৬টা ছোৱালী থাকিব, যি হয়তো তাৰ মাইকীলৈকে, তাৰ মাইকীও ইয়াত থাকে। মাইকীটোও বেয়া কাম কৰায়, আচ্ছা, বাট কথা হ'ল এই যে ছোৱালীজনী যেন আমাৰ দোকানত আহিছে, তাই এটা সৰু ছোৱালী, ভালকে কথা ক'বও নাজানে।
তাৰো তো এটা লাইফ আছে, কলেজৰ ষ্টুডেণ্ট হয়, তাৰো তো এটা লাইফ আছে। এই লাইফটো যদি মোৰ দোকানত আহি পেলাই যদি হয়, মোক যদি আইনৰ পৰা চাপ দিয়ে, মই ক'ত যাম? মই খাৰিব পাৰিম? সেইটো কাৰণে আপোনালোকক মই মাতিছো, মোৰ দয়া কৰি, মোৰ তাত আৰু কোনো লাইন নাই, মই টকা 50,000 দিবলৈ মোৰ অকাত নাই। যেনেকে সৰু সুৰা ব্যৱসায় এটা কিবা এটা কৰি পেলাই চলি আছো, যেনেকৈ আপোনাৰ তাত মই শুদ্ধ বিচাৰ পাওঁ। আৰু মোৰ ওচৰত আপোনালোকে চাওক, ভাত পাব, ৰুটি পাব, বিৰিয়ানী পাব। এই চাওক, এই ডাঙৰ ডাঙৰ কেৰাহী, এইখিনি চব আজি বয়াতে মোৰ দোকানত আপোনালোকে আহি পেলাই খাইছে। মোৰ দোকানত আজি এটা জুইলৈকে জ্বলোৱা নাই, যিহেতু মোৰ মালিকৰ ভাড়াটো দিব লাগিব, ষ্টাফৰ চাৰ্জটো দিব লাগিব। যদি আজি এদিন অহা নাই, বয়াতে অহা নাই, সিহঁতৰতো দৰমহাটোও মই দিব লাগিব। মই কি কৰিম? আকৌ নেক্সট সিহঁতে যে ভিডিঅ'টো বনাইছে, আমাক কি চবুজত পালে, কি কাৰণত কৰিলে? ইনষ্টাগ্ৰামৰ ভিডিঅ' লৈ পেলাই ফটো, ইনষ্টাগ্ৰাম ভিডিঅ'ৰ পৰা স্ক্ৰীনশ্বট মাৰি পেলাই ফটো লৈছে। ফটো লৈ পেলাই সিহঁতে ৰীল বনাইছে, হেৰি কি কয়, নিউজ বনাইছে। যোৱাকালি মোৰ বৰ্তা বাইপাছত এক্সিডেণ্ট হৈছিল। যোৱাকালি 7টা 7:30 বজাত মই চিমছত নি পেলাই মই এডমিট কৰাইছিলোঁ নিজে। বৰ্তা ৰাতি 12:30 এটা বজাত ঢুকালে। ঢুকোৱাৰ পিছত আপোনালোকৰ নিউজ চাহ দেখি মই আগবাঢ়ি আহিছোঁ। এটা কাৰণে আহিছোঁ, বেলেগ মালিক হ'লেতো পলাই, বেলেগ অনাৰ হ'লে। মই এটাৰ কাৰণে আগবাঢ়ি আহিছোঁ, কাৰণ আমাৰ ইয়াত কোনো অনৈতিক কাৰ্য নচলে। সেইটো কাৰণে আমি আহি আপোনালোকক সহায় কৰিছোঁ। গতিকে আপোনালোকে দয়া কৰি যিবিলাক ভুৱা মিডিয়া আছে, সেইখিনি আপোনালোকে যাতে সহায় কৰে আমাক। যদি আমি হৈছিলে যদি তেনেকুৱা অনৈতিক কাৰ্য কৰে, মই নিজে ইয়াৰ পৰা তেওঁক উলিয়াই দিম। আৰু আপোনালোকে যদি পায়, লাগিলে তেওঁক মই বিহিত ব্যৱস্থা ল'ম। পুলিচৰ নাম ৰমেন বৰা, মোৰ ধাবা জোনমণি ধাবা। আপোনালোক অহাৰ কাৰণে মই আজি ঘৰৰ পৰা ওলাই আহিছোঁ। মই এই ধাবাৰ মাটিৰ অনাৰ হয়। মই আমিৰ হুছেইনক ধাবাখন দিছিলোঁ। যোৱাকালি এজন মিডিয়া আহি, ভুৱা মিডিয়া আহি ইয়াত আমাৰ ভিডিঅ' কৰিছে। আমাৰ ইয়াত তেনেকুৱা অনৈতিক কাৰ্য একো পোৱা নাই। আমাৰ ইয়াত ভাত চাহৰ পৰা ধৰি অন্য সকলো পায়। পোৱাৰ পিছত তেওঁ 50,000 টকা এটা দাবী কৰে। তেওঁ কি বুলি দাবী কৰিলে আমি আপোনালোকক ফটো সতি তেওঁৰ নম্বৰ, ফোন নম্বৰ চব দিম। গতিকে আপোনালোকে দয়া কৰি সেইটো যাতে আমাক সহায় কৰে।